নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.3 দেখুৱাব লাগে যে √5 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, তো আমাৰ ইয়াতে কি কৰিব লাগিব? প্ৰথমতে আমি কি কৰিম যে √5 যোনটো অপৰিমেয় আছে তাৰ বিৰুদ্ধে প্ৰশ্নটোৰ বিৰুদ্ধে গৈ আমি কি কৰিম, এইটো পৰিমেয় বুলি আগতে ধৰি ল'ম। ঠিক আছে, তো সেই হিচাপতে কৰি যাম। এতিয়া আমি 1 নম্বৰ সলিউশনত আমি কি লিখিম? লিখি দিম যে বিৰুদ্ধভাৱে আমি ধৰো যে √5 এটা পৰিমেয় সংখ্যা। যে প্ৰশ্নৰ বিৰুদ্ধে গৈ পিনে আমি √5 এটা পৰিমেয় সংখ্যা ধৰিছো। এতেকে √5 যেহেতু এটা পৰিমেয় সংখ্যা, তাৰ ধৰ্মটো কি হ'ব আমাৰ? √5 ইকুৱেলছ টু p/q, হয়নে? য'ত p আৰু q কি হ'ব? সহমৌলিক। য'ত p আৰু q হ'ব আমাৰ সহমৌলিক। সহমৌলিক মানে কি বুজায়? সহমৌলিক মানে হ'ল যাৰ সাধাৰণ উৎপাদক 1 থাকে। ঠিক আছে, ধৰা 2 আৰু 3 সাধাৰণ উৎপাদক কি হ'ব আমাৰ? 1 হ'ব। য'ত আৰু 5 আৰু 7 ইয়াৰো সাধাৰণ উৎপাদক আমাৰ 1 হ'ব। ঠিক আছে, তো সহমৌলিকত আমাৰ সাধাৰণ উৎপাদক কি থাকিব? 1 থাকিব। ঠিক আছে, তো ইয়াৰ p আৰু p সহমৌলিক আৰু য'ত q ডাজ নট ইকুৱেল টু 0, q আমাৰ 0 হ'ব নোৱাৰিব, এইটোতো সাধাৰণ কথা। এতিয়া আমি কি লিখিম? এতিয়া যেহেতু √5 এটা পৰিমেয় সংখ্যা হিচাপে ধৰিছো আমি, তে আমাৰ প্ৰথমতে ৰুটটো গুচাব লাগিব। ঠিক আছে, ৰুট গুচাবৰ কাৰণে আমি কি কৰিব লাগিব? বৰ্গ ব্যৱহাৰ কৰিব লাগিব। তে দুয়োপিনে বৰ্গ ব্যৱহাৰ কৰোঁ আমি। দুয়োপিনে বৰ্গ ব্যৱহাৰ কৰি পাওঁ কি আমি? √5 স্কয়াৰ। √5 বৰ্গ কৰোঁ। যেহেতু √5 আমি বৰ্গ কৰোঁ, তাৰ অপজিটত থকা যোনটো সমান্তৰালত থকা সেইটো আমি বৰ্গ কৰিব লাগিব। p/q এইটোও আমি বৰ্গ কৰি দিম। ঠিক আছে, এতিয়া এইটো সমাধান কৰি যোৱা। এতিয়া √5 ইনটু √5 কি হ'ব আমাৰ? √5 ইনটু √5 5 হৈ যায়। তো আমি ইয়াতে 5 লিখি দিম। p লগত p ইনটু p p স্কয়াৰ হ'ব আৰু q ইনটু q q স্কয়াৰ থাকিব। ঠিক আছে, তো এতিয়া ভঙাই দি এইটো আমি কি কৰিম? ইপিনে হৰণ হৈ আছে, ইপিনে আহিলে পূৰণ হৈ যাব আৰু ইপিনে থাকিব p স্কয়াৰ। এইটো আমাৰ 1 নম্বৰ সমীকৰণ দি দিওঁ। ঠিক আছে, গতিকে আমি ক'ব পাৰো যে p স্কয়াৰটো কি হ'ব? 5ৰে বিভাজ্য হ'ব। ঠিক আছে, 5ৰে কেনেকৈ বিভাজ্য হ'ব চাই লোৱা। এতিয়া ধৰা 10 এটা p ঠাইত মই 10 লৈছো আৰু ইপিনে 10ক যদি মই ভঙাই দিওঁ কি হ'ব? 5 পূৰণ 2 ধৰিলো। এতিয়া 10ক মই কি কৰিব পাৰো? 5ৰে ভাগ কৰি দিব পাৰো, হয় নাই? 5ৰে 2 কৰিলে 10 আহি যাব। সেইটোৱে, তো p স্কয়াৰক মই কি কৰোঁ? 5ৰে বিভাজ্য কৰি দিব পাৰো। এতিয়া যদি p স্কয়াৰক বিভাজ্য হয় 5ৰে, তে আমি p কো বিভাজ্য হ'ব, হয় নাই? q কি হ'ব? 5ৰে বিভাজ্য হ'ব। আকৌ কি কৰিম আমি? এতিয়া আকৌ pক আমি ধৰা হ'ল p ইকুৱেল টু আমি 5 কে লৈছো। ঠিক আছে, ধৰিছো এইটো জাষ্ট, য'ত k এটা অখণ্ড সংখ্যা। ঠিক আছে, এতিয়া এই দুইপিনে আমি কি কৰিম? বৰ্গ কৰি দিম। কৰি পাওঁ, দুইপিনে বৰ্গ কৰি কি পাওঁ আমি? যদি p ক মই বৰ্গ কৰি দিওঁ আৰু 5k স্কয়াৰকো মই বৰ্গ কৰি দিওঁ, তে আমাৰ কি আহিব? p স্কয়াৰ ইকুৱেল টু 25k স্কয়াৰ। ঠিক আছে, এটা 2 নম্বৰ সমীকৰণ দিলে হ'ল। এতিয়া 1 আৰু 2 নম্বৰৰ পৰা আমি পাওঁ 5q স্কয়াৰ ইকুৱেল টু 25k স্কয়াৰ। 5q স্কয়াৰটো কিয় লিখিব পাৰিম? যিহেতু p স্কয়াৰ ইকুৱেল টু 5q স্কয়াৰ, এইটো 1 নম্বৰৰ পৰা লৈছো। ঠিক আছে, 1 নম্বৰত দিয়া আছে 1 নম্বৰ p স্কয়াৰ ইকুৱেল টু 5q স্কয়াৰ, এইটো আমি লিখিব পাৰো। তো p স্কয়াৰ ঠাইত মই কি লিখিছো? 5q স্কয়াৰ লিখিছো। ঠিক আছে, এতিয়া
কিউ স্কোৱাৰটো থাকি যাব ইয়াতে, এইটো পূৰণ হৈ আছে, তো ইপিনে গ'লে হৰণ হ'ব 25 কে স্কোৱাৰ বাই 5। 5ৰে যদি মই 25ক হৰণ কৰি দিওঁ কি আহিব 5 5 গুণ 25, ঠিক আছে। তো ইয়াতে পূৰণ কৰি হৰণ কৰি হৈ যাব 5, তো 5 কে স্কোৱাৰ, ঠিক আছে। আল্টিমেটলি কি লিখিব পাৰিলোঁ আমি কিউ স্কোৱাৰ ইকুৱেল টু 5 কে স্কোৱাৰ। গতিকে কি হ'ব কিউ স্কোৱাৰ আমাৰ 5ৰে বিভাজ্য হ'ব, এইটোতো আৰু ক'ব নালাগে চাগে তোমালোকক, 5ৰে বিভাজ্য হ'ব, আৰু কিউ কি হ'ব আমাৰ 5ৰে বিভাজ্য হ'ব। এতিয়া চোৱা পিও 5ৰে বিভাজ্য হয় আৰু কিউ 5ৰে বিভাজ্য হয়, গতিকে আমি ক'ব পাৰোঁ যে পি আৰু কিউৰ সাধাৰণ উৎপাদক হিচাপে আমাৰ 5টো আছে। তো আমি লিখি দিম ইয়াতে, এতেকে আমি ক'ব পাৰোঁ যে পি আৰু কিউৰ অন্ততঃ এটা সাধাৰণ উৎপাদক 5 আছে, ঠিক আছে। কিন্তু পি আৰু কিউ সহমৌলিক এই ধৰ্ম সত্যটোক বিৰোধ কৰে, কাৰণ পি আৰু কিউ আমাক পৰিমেয় হিচাপে ধৰি লৈছিলোঁ, যাৰ পৰিমেয় হিচাপে যদি ধৰি লওঁ তেতিয়া পি আৰু কিউ আমাৰ দুয়োটা সহমৌলিক হ'ব। তো সেইকাৰণে আমাৰ যোনটো পৰিমেয় হিচাপে ধৰিছোঁ সেইটো আমাৰ বিৰোধ কৰিছে, মানে ভুল হৈছে, সেইটো কাৰণে আমাৰ ইয়াৰ সাধাৰণ উৎপাদক যোনটো সেইটো 5 ওলাই গৈছে। চ' ইয়াতে সেয়ে লিখিছোঁ কিন্তু কি পি আৰু কিউ সহমৌলিক এই ধৰ্ম সত্যটোক বিৰোধ কৰে। যিহেতু পি আৰু কিউ সহমৌলিক, চ' সিহঁতৰ 5টো সাধাৰণ উৎপাদক থাকিব নালাগিছিলে। পি আৰু কিউ 5 সাধাৰণ উৎপাদক হিচাপে 5টো ওলোৱা কাৰণ হৈছে, তো কাৰণটো কি হ'ল আমাৰ √5টো পৰিমেয় বুলি ধৰা আমাৰ এই কথাটো অশুদ্ধ, ঠিক আছে। সেয়েহে আমি ক'ব পাৰোঁ, গতিকে আমি এই সিদ্ধান্ত পাম যে √5 এটা অপৰিমেয়, ঠিক আছে। এয়ে উত্তৰ।